চাৰি বেদে চৈধ্য শাস্ত্ৰে কৃষ্ণকে কৃষ্ণ ৰেখে অংশে সেৱে জগত নিশ্চয় ৰাম কৃষ্ণ পাৰ্বত লাগি কৰে তপ জপ কৰিয়া কৃষ্ণ হে ৰাম জ্ঞান কণ্ঠে কৃষ্ণে কেখে সেৱে কৈলোকেহি হেব মূৰ নন্দৰে ৰাম ৰাম লীলা কৰি তেহু ৰূপে প্ৰকৃতি মাৰা গুণ দ্বাৰা দ্বাৰেইটো ব্ৰহ্মাণ্ড ৰাম ৰাম পাহাৰ ভিতৰে ভৈৰা বিৰাট উদ্ধৱে সাত লোক তাতে পূজা ৰাম ধতল আৰু বিতল তলা তল আদি সাতো পৰ এই যি ভাগৱত শাস্ত্ৰ এই ভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ বৰকটৰ শাস্ত্ৰ বুলি কোৱা হৈছে আৰু মহাপুৰুষ শংকৰদেৱে এই অসমভূমিত যি এখন হৰি নাম ধৰ্ম প্ৰচাৰ কৰিছিলে সেই এখন হৰিনাম ধৰ্মৰ যি ভকতিৰ ভাণ্ডাৰ ভক্তি কৰিবলৈ হ'লে কেনে পৰ্যায়ত ভক্তি সিদ্ধ হয় এই গোটেই কথাবিলাক ভাগৱত শাস্ত্ৰৰ মাজেৰে প্ৰকাশ হৈছে। গতিকে আমাৰ যিটো মহাপুৰুষ শংকৰদেৱৰ যিটো সাধন মাৰ্গৰ যিটো ভজন পন্থ এই ভজন পন্থৰ সম্পূৰ্ণ গোটেই কথাখিনি ভাগৱতত প্ৰকাশ হৈছে। মহাপুৰুষ শংকৰদেৱৰ যিটো ধৰ্ম এখন হৰিনাম ধৰ্ম ইয়াত আমি প্ৰথমেই ভক্তি কৰিবলৈ হ'লে আমি কৰণ ল'ব লাগে। আমি সকলোৱে জানো নহয়নে? কৰণৰ পাছত আমি ভজন ল'ব লাগে। গতিকে দুটা কেপচুল মানুহৰ যেতিয়া বেমাৰ হয় আৰোগ্য হ'বৰ কাৰণে ডক্টৰে তেনেধৰণে টেবলেট বা তেনেকুৱা ঔষধ কৰিব দিয়ে আৰু সেই ঔষধ যদি শুদ্ধ ঔষধ হয় সেই ঔষধে ক্ৰিয়া কৰিব আৰু বেমাৰীজনক ভাল কৰিব। ঠিক একেদৰে মহাপুৰুষ শংকৰদেৱেও যি আদি সত্য যুগৰ শুদ্ধ ধৰ্ম এখন হৰিনাম ধৰ্ম
এই ধৰ্মটো আমাৰ অসম, কামৰূপ আৰু বিহাৰ তিনিও ৰাজ্যতে তেখেতে প্ৰচাৰ কৰিছিল। গতিকে প্ৰচাৰ কৰিবলৈ যাওঁতে সেই ভক্তি মাৰ্গত আগবাঢ়িবলৈ যিকেইটা মূল টেবলেট বুলি কৈছো, যে আমি যাতনা খাই আছো, নহয়নে, আমি কষ্ট ভুগি আছো, মহাপুৰুষে কথাখিনি মই লিংকৰ কাৰণে এইখিনি আগবঢ়াইছো দেই। এইখিনি কথা ইয়াত যদিও যিখিনি আমাৰ এতিয়া সৃষ্টি বৰ্ণনৰ বিষয়ে ইয়াত পঢ়ি আছে তাৰ লগত মই সংগতি ৰাখিবলৈ গৈ পেলাই সেই কথাখিনি মই এটা ধৰি পেলাই কথাখিনি আগবঢ়াইছো যে আমি জীৱবিলাক ইয়াত ব্ৰহ্মাণ্ডৰ কথাও কৈছে এতিয়া, যে ব্ৰহ্মাণ্ডৰ সৃষ্টি কেনেকে হৈছে। গতিকে এখন ব্ৰহ্মাণ্ড নহয়, অনন্ত কৌটি কৌটি ব্ৰহ্মাণ্ড আছে বুলি পেলাই আমাৰ মহাপুৰুষসকলে আমাক কৈ গৈছে। আজি বিজ্ঞানীসকলেও প্ৰমাণ কৰি দেখুৱাইছে যে এটা যে আমি হাতীপতি দেখিছো, এটা হাতীপতিত তেওঁলোকে অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰা তেওঁলোকে চাই ঘোষণা কৰিছে যে আমি তাত প্ৰায় যিমানখিনি তেওঁলোকে ঢুকি পাইছে প্ৰায় 10,000 তেনেকুৱা তেওঁলোকে তৰা তেওঁলোকে তাত গণনা কৰি পাইছে। এই যে যিবিলাক তৰা আমাৰ সূৰ্যৰ নিচিনা তেনেকুৱা এটা মহাজ্যোতিষ্ক, আজি সূৰ্যক কেন্দ্ৰ কৰি যেনেকে আমাৰ এই যি 14খন ভুৱনক ৰাখি পেলাই কেন্দ্ৰ হিচাপে যেনেকে সূৰ্যই চলাই আছে, ঠিক তেনেকুৱা অনন্ত কৌটি কৌটি ব্ৰহ্মাণ্ড আছে। ইয়াত ক'লে নহয় আমাৰ যিখন ব্ৰহ্মাণ্ড, এই ব্ৰহ্মাণ্ডখনৰ 14খন ভুৱন আছে বুলি এতিয়া কৈছে, নহয় যে ওপৰত 7 তলা আছে, তলত 7 তলা আছে, ওপৰৰ তলৰখিনি বহু ভৱ স্ব মহ জন জপ তপ সত্য বা ব্ৰহ্মলৈ এইখিনি ওপৰৰ, ইফালে তল অতল বিতল সুতল তলাতল ৰসাতল আৰু পাতাল, এই 14খন ভুৱন মিলি পেলাই এখন ব্ৰহ্মাণ্ড। কীৰ্তনত লিখিছে যে আমি জীৱবিলাক, এই সংসাৰৰ জীৱবিলাক আমি 14খন ভুৱন আমি ঘূৰিব লাগে। কীৰ্তনত উৰেষা বৰ্ণনত মহাপুৰুষে লিখিছে যে অদেৱ মনুষ্য পতংগত জগত মধত স্বামী এই 14 ভুৱনে স্থান নাই যজ্ঞমত যাওঁ আমি। এই 14খন ভুৱনত এনে এখন ভুৱন নাই আমি জলৈ যোৱা নাই। আমি জীৱবিলাক সৃষ্টি আৰম্ভণিতে যি ভগৱন্তৰ 4 মুঠি জীৱ সৃজন কৰিলে, পূৰণ আৰু ভ্ৰমণ, এই 4 মুঠি জীৱই এই 14খন ভুৱন ঘূৰিয়ে আছে কৰ্ম ফল অনুসৰি। কেতিয়াবা হয়তো অধোগতি গৈছে, কেতিয়াবা হয়তো ঊৰ্ধ্বগতি হৈছে, কতো ঊৰ্ধ্বগতি কতো অধোগতি, কতো থাকো মধ্যত। আনকি দেৱ মনুষ্যত বহু পতংগত, কেতিয়াবা কৰ্মফল অনুসৰি কেতিয়াবা আমি শ্ৰেষ্ঠ ৰূপলৈ গৈছো, কেতিয়াবা হয়তো গৌৰৱগীত কিবা কিবি পশু পক্ষী আমি বিভিন্ন যৌনি আমি পৰিভ্ৰমণ কৰি আছো। বিষ্ণু পুৰাণ কৈছে 84 লক্ষ যৌনি ভ্ৰমণ কৰাৰ পাছতহে এটা জীৱ আহি পেলাই কোনোতে মানুহ দেহটো পায়। গতিকে এই 84 লক্ষ দেহ তাতে লিখিছে অকিমি কৃত হস্তি গুৰা মৃগ গৰু উট মহিষ ভালুক যত এই সবাৰো বৃহৎ বাৰে বাৰে কৃমিকৃত হস্তি গুৰা মৃগ বিপকুটি, কৃমিৰ পৰা আৰম্ভ কৰিছে। তাৰ তলত আৰুতো আছেই। কৃমি বুলি কওঁতে আমি যাক ঘৃণ কৰো, নহয়নে, যে বিষ্ঠা খাই আমাৰ পেটতেই আছে। আমি যাক দেখো বা যাৰ
অবয়ব কেনেকুৱা অৱস্থা কেনেকুৱা সি কেনেকুৱা পৰিৱেশত থাকে যিটোক আমি চকুৰে দেখিছো বুজিছো অনুভৱ কৰিছো সেই জীৱনটোৰ পৰাই মহাপুৰুষে আৰম্ভ কৰিছে যে কৃমিকীটৰ পৰা আমি সেইবিলাক জন্মও আমি লৈ আহিছো 84 লক্ষ্য জন্মনি এই 84 লক্ষ্য জীৱতে আমি ধাৰণ কৰি কৰি আহি আহি পুণ্যৰ ফলত কেতিয়াবা আমি মনুষ্যজন্ম পাইছো এই মনুষ্যজন্ম যদিও এই পৃথিৱীত হলে তেওঁ শ্ৰেষ্ঠ বুলি কৈছে কিন্তু হলেও ভাৰতবৰ্ষ যদি কোনোবা আহি পেলাই এই কলিযুগৰ দৰটো পাইছে তেওঁ আৰু মহাশ্ৰেষ্ঠ বুলি পেলাই কৈছে ধন্য ধন্য কলিকাল ধন্য নৰতনু ভাল ধন্য ধন্য ভাৰতগুৰি এই চাৰিৰ সংযোগ কোটি কল্পেও নাপায় অসম স্কন্ধত লিখিছে চাৰিটাৰ সংযোগ কলিযুগ ভাৰতগুৰি হৰিনাম আৰু নৰতনু এই চাৰিটাৰ সংযোগ কোটি কল্পটো নাপায় সেইকাৰণে ব্ৰহ্মাদি দেৱতা সকলো এই কলিযুগত ভাৰতবৰ্ষত নৰতনু লাভ কৰিবলৈ তেওঁলোকে বিচাৰে ইচ্ছা কৰে কাৰণটো কি যে অন্য যিমানবিলাক ভূমি আছে ভোগৰেখা আলয় বুলি কৈছে আমি আন ধৰ্মক নিন্দা নকৰো সমালোচনাও নকৰো মহাপুৰুষৰ কথাৰে আমি কেৱল এই কথাখিনিহে কৈছো আমি ভোগৰ ভূমি বুলি পেলাই কৈছে আৰু সত্য শুদ্ধ সনাতন ধৰ্ম এটাই আছে এইটো হ'ল আমাৰ হৰিনাম ধৰ্ম দুখান লিখা নাই জানো যে এ আদি সত্য যুগে শুদ্ধ ধৰ্ম ও আছিল একমাত্ৰ হৰিনাম দেৱ সবে গুপ্ত কৰিলে কৰি কব আদি সত্য যুগ এইটো কি আমাৰ কলিযুগ কিন্তু আমাৰ যি 14 জন মনুৰ যি ৰাজত্ব কাল 14 জন মনুৰ ৰাজত্ব কালৰ এইটো হ'ল সপ্তমজন যিজন বৈবস্যত মনু বুলি পেলাই কৈছো সেই বৈবস্যত মনুৰ ৰাজত্ব কাল হ'ল এইটো আৰু এই বৈবস্যত মনুৰ আজি আমি যিটো কলিযুগত আছো এইটো বিষ্ণু পুৰাণে কৈছে যে এইটো 28 নম্বৰ কলিযুগ সত্য ত্ৰেতা দ্বাপৰ কলি এই চাৰিটা যুগ মিলি পেলাই এটা মহাযুগ এনেকুৱা 71টা মহাযুগ হলে যিমান সময় হয় যিমান বছৰ হয় কিমান বছৰ এজন মনুৰ ৰাজত্ব কাল বুলি পেলাই কৈছে এতিয়া শাস্ত্ৰই দিয়া মতে কলিযুগৰ আয়ু কিমান বুলি কৈছে 4,32,000 আকৌ দ্বাপৰ যুগৰ কি বুলি কৈছে তাৰ দুগুণ অৰ্থাৎ 8,64,000 ত্ৰেতা যুগৰ 3 গুণ কলিৰ সত্য যুগ ইয়াৰ 4 গুণ এই গোটেইখিনি যোগ কৰিলে কিমান লাখ বছৰ যুগ হলে এটা মহাযুগ হয় কিমান লাখ বছৰ হিচাপ কৰিলে হ'ল এনেকুৱা 71টা মহাযুগ পাৰ হলেহে এজন মনুৰ ৰাজত্ব কাল শেষ হয় এই যি সপ্তম মনুৰ ৰাজত্ব কাল বাপুকৰ কথাখিনি মই যদিও ভাগৱত আগত আছে কিন্তু মই কথাখিনি আমি ভাগৱত শুনিছো কিয় পঢ়িছো কিয় আমি আমাৰ আত্মৰ কল্যাণৰ কাৰণে নহয়নে গতিকে সেই আমি যদি আৰ্যাখন নাজানো আৰ্যাখন নাজানিলে শুনিছো গাইছো কি কৈছে বুলি তাৰ নাই কোনো আদি বিপুলা আদি প্ৰযোজকভাৱে ভাগৱত কৈছে তালৈ যাওঁ বোলো আহিলো শুনিলো কিন্তু ঘৰত গৈ পেলাই আকৌ পাহৰি থাকিলো সেইটো নহয় এই আৰ্যাখন আগে জানি লওক আজি তেখেত সায়েন্সৰ প্ৰফেচৰ হয় MSc এটা অংক কৰিবলৈ ফৰ্মুলা কিছুমান আছে নহয়নে সেই ফৰ্মুলা মতে যদি অংকটো কৰে ঠাইতে ওলাই যাব ঠিক তেনেকে আপুনি ভক্তি কৰিবলৈ হলে এই আৰ্যাখনে ফৰ্মুলাখিনি আপুনি জনাটো আৱশ্যকীয় গতিকে এই যি বৈবস্যত মনুৰ যিটো ৰাজত্ব কাল এই কলিযুগটো হ'ল 28 নম্বৰৰ এইটো কলিযুগ গতিকে ইয়াত কি বুলি কৈছে আদি সত্য যুগে শুদ্ধ ধৰ্ম আদি সত্য যুগ বুলি ক'লে আমি স্বয়ংভূ মনুলৈ যাব কি নালাগিব নেকি আদি সত্য যুগ বুলি ক'লে যিজন প্ৰথম মনু কোন আছিলে স্বয়ংভূ
গতিকে সেই স্বয়ংভূত মনুৰ ৰাজত্ব কালৰ প্ৰথম যি সত্য যুগ, সেই আদি সত্য যুগৰ শুদ্ধ ধৰ্ম আছিল কেৱল এই হৰিনাম। আৰু সেই ধৰ্মটোকে মহাপুৰুষ শংকৰদেৱে এই কলিৰ তাপিত বা পীড়িত এই জীৱসমূহক তাৰিবৰ কাৰণে তেখেতে আমি আহি পেলাই এই আদি সত্য যুগৰ ধৰ্মটো প্ৰচাৰ কৰিলে। আৰু দুটা টেবলেট যে বুলি মই ক'লো, এটা হ'ল টেবলেট গীতা শাস্ত্ৰ, আনটো টেবলেট হৈছে ভাগৱত শাস্ত্ৰ। গীতাৰ পৰা তেখেতে কৰণ তত্ত্বটো আনিছে আৰু ভাগৱতৰ পৰা ভজন তত্ত্বটো তেখেতে আনিছে। গতিকে ভাগৱতৰ সাগৰত যিজন বুৰ যাব তেওঁ ভজনত সিদ্ধ হ'ব। আমি এতিয়া ভজন লৈ আছো নহয় জানো, চাৰি নাম জপ কৰিছো, কিন্তু সেই সাগৰখনত আমি ডুবিছোনে নাই, মজিব লাগিব নহয়। এতিয়া ডেইলি আমি গুৰুকাম কৰিছো নহয়নে, বোলে নাই সময় নাই, মই যাবই লাগে, তৎক্ষণাতে চাৰি বস্তু চাৰিটা ফুট ললো, নাম 10 নহ'লে কমাই দিব লাগে নহয়নে, তৎক্ষণাতে তাতে চিন্তন এখন নাহে আৰু মুঠতে কেনেকে সময়টো পাৰ কৰিব পাৰি। তেনেকে কৰিলে আমি সাধনাত জানো সিদ্ধি লাভ কৰিব পাৰিম? নহয়, যিকণ সময় আমি ঈশ্বৰৰ উপাসনা কৰোঁ কেৱল নামঘৰত সোমাই থাকিলেই নহয়, আপোনালোকে খাওঁতে ফুৰোঁতে উঠোঁতে বহোঁতে ঈশ্বৰৰ নাম আপুনি ৰাতিপুৱা আইগৰাকীয়ে হওক বা বাপজনে হওক, আইগৰাকীয়ে ৰাতিপুৱা বিচনাৰ পৰা উঠাৰ পৰা ৰাতি বিচনাত খোৱা সময়লৈকে বিভিন্ন বিষয়ৰ কামত জড়িত থাকে। থাকিলেও ৰাতিপুৱা যেতিয়া বিচনাৰ পৰা উঠিছে চোতালখন সাৰাই হওক নহয়, কাঁহী বাতি কেইটা মজাই হওক, কাপোৰ কানি কেইটা ধোৱাই হওক, যিকোনো মুহূৰ্তত আপুনি নাম লৈ থাকিব নোৱাৰে। গোপীসকলে কৃষ্ণৰ হেৰিলে যাতে ৰাতি তেওঁলোকে আন্ধাৰতে 4টা বজাতে উঠি পেলাই দধি মথন কৰে, কাৰ নাম লৈ? গোপীসকলে কৃষ্ণৰ নাম লৈ পেলাই দধি মন্থন কৰে। গতিকে আমাৰ আইসকলেও যদি সেই সোনকালে উঠি পেলাই যদি ঘৰটো সাৰো দিওঁ, ভাতকেইটা বনাওঁতো, কাঁহী কেইটা ধুইতো, যদি তেওঁ কেৱল অহৰ্নিশ যদি সেই ঈশ্বৰৰ নাম লৈ থাকে, সেই নাম আপুনি জানিয়ে লওক নাজানিয়ে লওক, সেই নামৰ ক্ষয় নাই, সেই নামে আপোনাক বেয়া কৰিব। কংসই মৃত্যুৰ আগমুহূৰ্তলৈকে কৃষ্ণক দেখিছিল নেকি? কৃষ্ণটো তেখেতে শুনিছে, নাৰদৰ মুখতো শুনিলে, অহু কাণে পঢ়িলে যে ইতিমধ্যে দেৱকীৰ কৃষ্ণ নামৰ পুত্ৰটো হ'ল অষ্টম গৰ্ভজাত, তেওঁ পুত্ৰত লুকাইছে, তেওঁ তোক যে মাৰিবতো সেইটো দেৱবাণী আছিলে, দিব্যবাণী, সেইটো সিদ্ধ হবলৈ গৈ আছে। গতিকে তোৰ মৃত্যু অতি সন্নিকট। গতিকে সন্নিকট বুলি কৃষ্ণ জন্ম হৈ ক'ৰবাত লুকাই আছে এজন মহাশক্তিশালী ৰজা। তেওঁ কেৱল খাওঁতে শুওঁতে উঠোঁতে বহোঁতে কেৱল কৃষ্ণ চিন্তা, কিন্তু কৃষ্ণক দেখাই নাই। কৃষ্ণ চিন্তন যিটো স্মৰণ মনত যে অহৰ্নিশ আহি আছে, কৃষ্ণকতো দেখা নাই। তেওঁ আমাক ক'ব কি কৈছে যে কৃষ্ণৰ ধ্যান এটা হৈছে, কৃষ্ণজন এনেকুৱা দেই। গতিকে ধ্যান কৰা যদি আপুনি সেইজন কৃষ্ণক বিচাৰে, কংসই যদি বৈৰীভাৱে নেদেখাজনক চিন্তা কৰোঁতে অনুভৱ কৰোঁতে যদি তেওঁ কৃষ্ণ গতি পায়, আমি ভক্তিভাৱেৰে সেই কৃষ্ণৰ ছবিটো আগত ৰাখি ধ্যানত ৰাখি তেওঁৰ নাম ল'লে আমি কিয় গতি নাপাওঁ? হয়নে নহয়? কংস কি বুলি কৈছে? অ খাওঁতে বোলতে কিন্তু কথাত ভ্ৰমন্তে নিচা কাহন্তে নিশা শয়ন কৰন্তে, অভয়তে আগতে দেখে কৃষ্ণ সদায়, কিহেতু কৃষ্ণ ৰূপ পালে কংস। খাওঁতে শুওঁতে উঠোঁতে বহোঁতে কৃষ্ণ পালেহি নেকি? ক'ৰবাত গৈছে আহিলে নেকি? শুই আছে পালেহি নেকি? খাই আছে পালেহি নেকি? কেৱল অনুভৱটো চিন্তাটো কি? কৃষ্ণ চিন্তা। সেই কৃষ্ণ চিন্তা অহৰ্নিশ কৰাৰ কাৰণে তেওঁ কৃষ্ণ গতি পালে, মুক্তি পালে। গতিকে আমি শ্ৰদ্ধা সহকাৰে সেই কৃষ্ণৰ মূৰ্তিক আমি ধ্যান কৰি সেই কৃষ্ণৰ নাম আমি যিকোনো মুহূৰ্ততে যদি আমি লৈ থাকো, সেই নামে কিয় নকৰিব? এই নাম ল'বৰ কাৰণে মহাপুৰুষে এই সহজ পন্থাটো আমাক দি থৈ গ'ল। আজি চাওক, মই কথাখিনি চুমুৱাই দিলো, ল'ব লাগে কিয়? সেই কথাখিনিহে মই চুমুৱাই পেলাই খিনি কৰো। আজি ভাগৱতখন, আজি ভাগৱতৰ আমি ব্যাখ্যা বহু ব্যক্তিয়ে কৰো, বহুতেই কৰে।
কিন্তু মোৰ ভয় লাগে মই সেইকাৰণে ভাগৱত ব্যাখ্যা আজিকালি আজি আহি পেলাই মই আৰম্ভণি ব্যাখ্যা নকৰোঁ মই ভাগৱত আমি যেনেকে একেবাৰে গোটেই ভাটুৱে বহাই মাত্ৰ শাস্ত্ৰ ছয় ভাগৱতটো যেতিয়া পঢ়া যায় তাক ঘৰত যেনেধৰণে কয় বোলে ককাইদেউ বুলি কোৱা ৰাম ৰাম বুলি কোৱা আহক আহক বুলি কোৱা বহক বহক বুলি কোৱা সি যিটো শিকায় তেনেকে সি মাত খাৰ দিয়ে নহয়নে আমিও যেন ঠিক তেনেধৰণে ল'ব লাগে আমাক ল'ব দিছে ল'লেহে সমাজত আগস্থান পাম ল'লেহে মোৰ কিবা এটা দাম বাঢ়িব এই ল'লেহে এই ভাৱটো হোৱাৰ কাৰণে নামে যেনেধৰণে ত্যাগ কৰিব লাগিছিল যিমান সাধন পুষ্ট হ'ব লাগিছিল সেইখিনি আমি হ'ব পৰা নাই অৰ্থাৎ আমাৰ স্থিতপূৰ্বতাটো অহা কেতিয়াও নাই এতিয়া কথা হ'ল এই ভাগৱত শাস্ত্ৰখনক বুজিবলৈ হ'লে ভাগৱতক জানিবলৈ হ'লে মই কলো নহয় ইয়াক ব্যাখ্যা কৰাটো যদিও আমি পদ হিচাপে ব্যাখ্যা কৰিব যাওঁতে আমি বহুত সহজ কাহিনী কিছুমান জানো ময়ো জানো নাৰদৰ কথা আমি ময়ো জানো প্ৰহ্লাদৰ কথা আপুনি জানে ময়ো জানো নহয়নে এই কাহিনীবিলাক কৈ যাওঁতে বহুত সহজ হয় কিন্তু তাৰ মাজত এনেকুৱা কিছুমান আমি গাড়ীত আহি থাকোঁতে আমি কথা পাতি আছো যে দশমৰ কথা ওলালো যে দশমৰ কৃষ্ণ জন্ম হোৱাৰ পৰা যিখিনি তেওঁ লীলা কৰিলে আদ্য দশমত এই কাহিনীখিনি পঢ়ি যাওঁতে আমি গোটেইখিনিয়ে বুজো তাত বুজিবলৈ কোনো বাকীয়ে নাথাকে তাক মাৰিলে অভাকুলক মাৰিলে নে বোকাকুলক মাৰিলে নে কি কৰিলে গোটেই কাহিনীবিলাক বৰ সুন্দৰকে বুজি পাওঁ কিন্তু প্ৰকৃততে সেই কাহিনীয়ে সেইটো মূল অৰ্থ নে ভাগৱতত আৰু কিবা বেলেগ অৰ্থ আছে ভাগৱতৰ আৰম্ভণিতে লিখিছে যে টিকা অৰ্থ চাই কেহু মহাবুদ্ধিৰ প্ৰভাৱে তথাপি ইয়াৰ তত্ত্ব নাপায় বুলি পেলাই কৈছে কোনোবাই বিভিন্ন ভাষ্য চাইছে টিকা অৰ্থবিলাক চাইছে বুজিবৰ কাৰণে কিন্তু এই শাস্ত্ৰখন ইমান জটিল শাস্ত্ৰ যিখন শাস্ত্ৰ বৈকুণ্ঠৰ শাস্ত্ৰ তাক যিখিনি লোকে বুজিব পাৰিব এতিয়াও বুজিব পাৰে সেইকাৰণে এই শাস্ত্ৰ ব্যাখ্যা কৰিবলৈ ভয় লাগে আজি ভাগৱত ধৰ্মৰ বিষয়ে আমি আলোচনা কৰোঁ ভাগৱতৰ বিষয়ে আমি বিভিন্নজনে কোৱা শুনো আৰু যাৰ কাৰণে আপোনালোকে ফেচবুকটো যদি খুলি পেলাই চাই তাত এনেকুৱা কিছুলৈকেও ব্যাখ্যা আগবঢ়ায় বা আজি যিসকল প্ৰায় লোকে ব্যাখ্যা কৰা আমি ইউটিউব চালেও পাওঁ কিন্তু ইয়াত এতিয়া ভাগৱত ধৰ্মৰ কথা ঢেৰ আছে ঢেৰ ভাগৱত ধৰ্মৰ কথা আছে ধ্ৰুৱক নাৰদে যিটো ধৰ্ম ল'বলৈ ক'লে যি দ্বাদশৰ মন্ত্ৰৰ কথা ক'লে সেই মন্ত্ৰৰ দ্বাৰা বিষ্ণুক চিন্তা কৰিব দিয়া নাই জানো আৰু সেই মন্ত্ৰ তেওঁ ব্যৱহাৰ কৰি ছমাহতে তেওঁ ঈশ্বৰক দৰ্শন পাইছিলে ধ্ৰুৱই ধ্ৰুৱ কাহিনীত বৰ্ণনা আছে সেই ধ্ৰুৱই যি দ্বাদশ অক্ষৰী মন্ত্ৰৰ দ্বাৰা যে ঈশ্বৰক লাভ কৰিলে সেইটো ভাগৱত ধৰ্ম হয় নহয় ধ্ৰুৱই লোৱা ধৰ্ম প্ৰহ্লাদে ঈশ্বৰৰ নাম লৈ পেলাই ঈশ্বৰক কোৱাটো সেইটো ভাগৱত ধৰ্ম তেওঁ কেৱল নাম গুণ কেৱল সেইখিনিয়ে গাই আছিলে ধ্ৰুৱই কিন্তু নাম গুণ কোৱা নাই তেওঁ দ্বাদশ অক্ষৰী মন্ত্ৰৰ উচ্চাৰণ কৰি জপ কৰি পেলাই তেওঁ ঈশ্বৰক পাইছিলে ঠিক তেনেকে পৃথু ৰজাইও সেই মন্ত্ৰ প্ৰয়োগ কৰি সেই মন্ত্ৰ সাধনা কৰি পেলাই তেওঁ কিন্তু নাম গাইছে বুলি কোৱা নাই কোনো সেই মন্ত্ৰ তেওঁ সাধনা কৰি জপ কৰি পেলাই তেওঁ মুখ্য পাইছিলে ঠিক তেনেকে ভাগৱতত এনেকুৱা কিছুমান ভাগৱত ধৰ্মৰ বিষয়ে কৈছে বিশেষকে একাদশ স্কন্ধৰ ২৭ অধ্যায়ত এই ভাগৱত ধৰ্মৰ বিষয়ে নিমি ৰজাই সুধোতে কবি সিদ্ধই কবলৈ গৈ পেলাই যি ভাগৱত ধৰ্মৰ কথা তাত ব্যাখ্যা কৰিছে যে কৃষ্ণ মূৰ্তি পূজা কৰা কথা আছে তাত হয়নে একাদশৰ ২৭ অধ্যায়ত কৃষ্ণ মূৰ্তি পূজা কৰা কথাও আছে কিন্তু মহাপুৰুষ শংকৰদেৱ মূৰ্তি পূজা কৰিব দিয়া নাই কিন্তু ভাগৱত ধৰ্মৰ সেইটো আছে এটা কোনটো মানিব
গতিকে সেই ভাগৱতৰ তত্ত্ব নজনাৰ কাৰণে তাকে লৈ পেলাই বিভিন্ন ধৰণৰ প্ৰশ্নৰ অৱতাৰণা কৰে আমাৰ কিছুসকল আৰ্থিক অপৰণীয়া ভোগে। যে কথা ভাগৱতত দেখোন সেই কৃষ্ণমূৰ্তি পূজা কৰাৰ কথা আছে আৰু থকাটো হয় কিন্তু সেই কৃষ্ণমূৰ্তিক উপাসনা কৰা যিটো পদ্ধতি তাত কৈছে যে বেদী বনাব, বেদী বনাই পেলাই তাত অষ্টভুজী কৃষ্ণৰ মূৰ্তিহে স্থাপনা কৰে, প্ৰতিষ্ঠা কৰে আৰু সেই অষ্টভুজী মূৰ্তি প্ৰতিষ্ঠা কৰি পেলাই তাক পূজা কৰিবলৈ যাওঁতে তাত বিভিন্ন ধৰণৰ কৰ্ম কৰিব লাগে। আবাহন কৰ্ম আছে, চাৰিওফালে চাৰিটা পুতা দি সেই শ্লোকৰ দ্বাৰা প্ৰতিষ্ঠা কৰিব লাগিব। অষ্টভুজী যিহেতু বিষ্ণুক উপাসনা কৰিব, মূৰ্তিক পূজা কৰিব, গতিকে সেই অষ্টভুজী ভগৱানজনৰ অষ্ট আয়ুধ শংখ চক্ৰ গদা পদ্ম এই যিখিনি আয়ুধ যে আছে এই আয়ুধ বিলাকক শ্লোক মাতি এটা এটাকে তাত প্ৰতিষ্ঠা কৰিব লাগিব। আকৌ অষ্টজন পাৰিষদৰ নাম লৈ শ্লোক মাতি সেইসকলক তাত প্ৰতিষ্ঠা কৰিব লাগিব। তাৰোপৰি যি অষ্ট মহিষী আছে, শ্ৰী কৃতি কাত্যা এনেকে কৰি বিমলা এনেকে অষ্ট মহিষী আছে, সেই মহিষী সকলকো শ্লোক মাতি আনি সেই বিধিৰ চাৰিওফালে প্ৰতিষ্ঠা কৰিব লাগিব। একেবাৰে অন্ততহে কৃষ্ণক তাত বহুৱাই লৈ পেলাই কৃষ্ণৰ পূজা অৰ্চনা কৰা হয় আৰু পূজা অৰ্চনা যেতিয়া শেষ হ'ব এই আৰম্ভণিতে যেনেকে অষ্ট আয়ুধ আনিছিলে, অষ্ট পাৰিষদক বহুৱাইছিলে শ্লোক মাতি অষ্ট মহিষীক বহুৱাইছিলে, আকৌ শ্লোক মাতি সেইবিলাকক বিসৰ্জন দিব, শ্লোক মাতি বিসৰ্জন দিব লাগিব। দিয়াৰ পিছত যেতিয়া পূজা সাংগ হয় এই পদ্ধতিটো তাত তিনিটা প্ৰক্ৰিয়াৰ কথা কৈছে যে বৈদিক, তান্ত্ৰিক আৰু মিশ্ৰিত। এই তিনিটা পদ্ধতিৰে কৃষ্ণৰ মূৰ্তি উপাসনা কৰা যিটো পদ্ধতি ভাগৱতত উল্লেখিত, সেইটো কিন্তু ভাগৱত ধৰ্ম। এই কথাটো কোৱাৰ পাছত তেতিয়া নিমিৰজে তললৈ মোক বুজাইছিলে, ভাগৱতত লিখা আছে হেনকুনি পাছে নিমিৰাই মাথা চুপৰাইলে আপুনি থকা নাই জানো? এই যে শ্লোক মাতি আবাহন কৰি প্ৰতিষ্ঠা কৰা, শ্লোক মাতি পূজাৰ শেষত তেওঁলোকক বিসৰ্জন দিয়া, এই চিষ্টেমটো যে আমাৰ মহাপুৰুষৰ পন্থত যে নাই, ইয়াৰ প্ৰমাণ কৰিছে ঘোষাত আছে। ঘোষাত কি বুলি কৈছে? মহাপুৰুষে দিছে মাধৱদেৱে, নাজানো আবাহন নাজানো বিসৰ্জন, পূজা মন্ত্ৰ নাজানো কিঞ্চিত, আবাহন কৰিবও মই নাজানো, বিসৰ্জন দিবও নাজানো, পূজা মন্ত্ৰও মই নাজানো। এই পদ্ধতিটো কৰ্ম মিশ্ৰা ভক্তি বুলি পেলাই কোৱা হৈছে। ই ভকতিৰ অংগ, ভাগৱত ধৰ্ম কিন্তু কৰ্ম মিশ্ৰা ভক্তি বুলি পেলাই কৈছে। যিটো ভক্তি ধৰ্ম কলিযুগৰ কথা বাদে আনকি সত্যাদী লোকৰ মহা শক্তিশালী শ্ৰী থকা, মেধা থকা, স্মৃতি থকা, সেই আয়ুস থকা শক্তিশালী পুৰুষসকলেও এই ধৰ্মটো কৰিবৰ কাৰণে মহা দুষ্কৰ আছিলে। এইকাৰণে ভাগৱতৰ আৰম্ভণিত এঠাইত লিখিছে, হেৰিয়ে কৈছে সৌনকে যে কৃষ্ণ কৰ্ম কৰোৱাবে তাতো আছে বিঘিনি। এই ভাগৱত লিখিছে হয়নে? আছে নাই? পাইছা যে কৃষ্ণ কৰ্ম কৰোৱাবে তাতো আছে বিঘিনি। কৃষ্ণ কৰ্ম আমাক কৰিবহে দিছে, ভাগৱত লিখিছে আনন্দে আছে। কৃষ্ণ কৰ্ম কৰিব দিছে, কৃষ্ণ গুণ গাব দিছে, কৃষ্ণ নাম ল'ব দিছে, আকৌ কৈছে যে কৃষ্ণ কৰ্ম কৰোৱাবে তাতো আছে বিঘিনি। এইটোৱে এই যিটো কৰ্ম বিশ্বাস, কৃষ্ণক উপাসনা কৰা যিটো পদ্ধতি তাত বিঘিনি আছে। এই শ্লোকবিলাক মাতি থাকোঁতে অকণমানো যদি হেৰফেৰ হৈ যায়, স্বৰৰ যদি অকণমানো শ্ৰুতি ঘটে, মন্ত্ৰ যদি ভুল হৈ যায়, তাৰ ফলটো কিন্তু ক্ৰিয়াটো বেলেগ ধৰণৰ হয়। গতিকে সেইকাৰণে কৈছে তাতো আছে বিঘিনি। এই কৰ্ম বিশ্বাস যিটো ভকতি পন্থ, গতিকে এই কাৰণে মহাপুৰুষ শংকৰদেৱে এই ভাগৱত শাস্ত্ৰখনৰ
যদিও বিভিন্ন ভাগৱত ধৰ্মৰ কথা ইয়াত ব্যাখ্যা আছে, কিন্তু কলিকালৰ লোকসকলৰ কাৰণে যিটো একেবাৰে সহজ যিটো ভাগৱত ধৰ্ম, এই সহজ ভাগৱত ধৰ্মটোৰ বিষয়ে যেতিয়া এই কমনিষ্ঠ ভাগৱত ধৰ্মৰ কথা যেতিয়া শুনিলে, শুনি নিমিৰজে যেতিয়া তললৈ মূৰ কৰিলে, কৰাৰ পিছত এতিয়া কবি কি থৈ হাঁহি হাঁহি গৈছে, তুমি ভয় নকৰিবা, মই তোমাক একেবাৰে সহজ ভাগৱত ধৰ্মটোৰ বিষয়ে কওঁ, তুমি শুনা, তুমি সেই ভাগৱত ধৰ্ম আচৰণ কৰিলে অতি সহজে তুমি গতি লাভ কৰিবা। বোলে কোনটো? তেতিয়া কৈছে যে এই অনাদৰি আন ধৰ্ম, অ মাধৱৰ জন্ম কৰ্ম, এই শুনিবে ক মহন্তৰ মুখে, জগত প্ৰসিদ্ধ নাম ঔ কৃষ্ণ বিষ্ণু হৰি নাম, এই লাজ এৰি গাইবা প্ৰতিনিত। একেবাৰে সহজ পথ কি? তুমি সেইজন ভগৱানক কেৱল কৃষ্ণ হৰি গোপাল গোবিন্দ নাম যত যিমান আছে তুমি নাম লোৱা, কেৱল নাম লোৱা। তুমি খাওঁতে শুওঁতে উঠোতে বহোঁতে কেৱল তুমি সেইজনৰ নাম লোৱা, তুমি অতি অনায়াসে তুমি বেলেগ বিষ্ণুৰ শাস্ত্ৰ পঢ়াৰ তোমাৰ প্ৰয়োজন নাই, তুমি অহৰ্নিশে তেওঁৰ নাম লৈ থকা। নাম ল'বলৈতো কোনো দেশ কালৰ কোনো প্ৰয়োজন নাই। চোৱা বেয়া ভালত বা নিয়ম আছে নেকি? হৰি নাম কীৰ্তনত নাহি কালৰ দেশ পাত্ৰৰ নিয়ম সংযম একো বিধি গতিকে কোনো বিধিয়ে নাই, কোনো বিধিয়ে নাই। চিৰা মাতা মাধৱ পুৰুষৰ একান্ত অনুগত, তেওঁ নাম অহৰ্নি সলসলি কেৱল ৰাম নামে আহি থাকে। কি খোজ কৰি থাকোঁতেও তেওঁ ৰাম নাম কৰি থাকে, যেতিয়া খোজ কৰি থাকোঁতেও নাম লৈ থাকে, তেওঁ তাৰমানে জীৱাখন তেওঁ সামৰিব নোৱাৰে, কেৱল নাম। এই কথাটো মাধৱ পুৰুষক গৈ পেলাই যেতিয়া বেলেগ এজন ভকতে ক'লে, বোলে গুৰুদেৱ এই চিৰাম মাতাৰ কি লক্ষণ, তেওঁ কোনো সদাচাৰী নহয় নেকি? বোলে কি হ'ল? তেওঁ খোজ কৰি থাকোঁতেও তেওঁ নাম লৈ থাকে অহৰ্নি। মাধৱ পুৰুষেতো জানেই, তেওঁ গোটেই ৰামময় হৈ আছে, ৰামময়। যেনে আলোৱাৰ যিসকল ভক্ত, সেইসকলক আলোৱাৰ মানে কি? যে ভক্তি সাগৰত মজি থকা লোক। দ্ৰাবিড়ৰ যিসকল ভক্ত যে আছে তেওঁলোক আলোৱাৰ বুলি কয়, অৰ্থাৎ ভক্তি সাগৰত মজি থকা লোকসকলক আলোৱাৰ বুলি কৈছে। ঠিক তেনেকে যিসকলে এই ভক্তি সাগৰখনত মজি গ'ল, সাংসাৰিক যিমানবিলাক বিষয়ে বাসন আছে সমষ্টৰ পৰা তেওঁ আঁতৰি পেলাই কেৱল কৃষ্ণ প্ৰেমত, কৃষ্ণ নামত যিসকল মত্ত, সেইসকলৰ কাৰণে কোনো চোৱা ভাল এইবিলাকৰ কথা আহিব নোৱাৰে। এতিয়া মাধৱ পুৰুষে পিছত এই গোটেই কথাখিনি বুজাই দিলে। আৰু কলি যুগত সেই লোকজনে মুখ কৰিয়ে তেওঁ বহুত বুলি গৈছে। শ্যামাতা সেই বৰপেটা যেতিয়া মাধৱ পুৰুষ আছিলে, ওচৰতে তেওঁ হেৰিটো আছিলে, গোটেই আউল পোচান ধৰা গোটেই ভকতজন হ'ল শ্যামাতাই। এদিন ৰাতিপুৱা বয়সো হৈছে, বহুত সময়লৈ শ্যামাতা অহা নাই, গোটেই কামখিনি তেওঁ সম্পূৰ্ণ কাম শ্যামাতাই কৰি দিয়ে। মাধৱ পুৰুষৰ গোটেই গা পা ধোৱাকে আদি কৰি যিমান যতনাই দিব লাগে, বহুত সময়লৈ অহা নাই। মাধৱ পুৰুষে নিজে গা পা ধুই পুৰুষাৰ কৰিলে, ভকত এজনক পঠাইলে, শ্যাম দেখোন আজি ইমান সময়লৈকে অহা নাই, কি হ'ল? গৈ পেলাই দেখে যে দুৱাৰ খোলা আছে, শ্ৰীৰাম শ্ৰীৰাম বুলি মাত দিছে, কোনো নাই। দেখিছে যে সেই ওপৰৰ চাৰিওফালে ডাঙৰ এটা ফুটা হৈ পেলাই আছে, তেওঁ তাকে দেখিলে। মাধৱ পুৰুষক আহি গ'ল যে গুৰুদেৱ গ'লোতো তেওঁ নাই, কিন্তু দেখিলো ওপৰতো একে গোটেই চালি এটা বিৰাট ডাঙৰ ফুটা হৈ আছে। বোলে তেওঁ গতি খাটিলে আৰু তেওঁ মহা পুণ্যবান দিব, তেওঁ পুখুৰী গুচিব। গতিকে সেই লোকজন, সেই প্ৰজাই পাবলৈ হ'লে আপুনি অহৰ্নিক তেওঁৰ নাম ল'ব লাগিব। গতিকে ঘোষা শাস্ত্ৰৰ আৰম্ভণিতে কৈছে যে মুক্তিটো নিস্পৃহ যিটো সেই ভকতক নমো ৰসময় মাগুহু ভকতি। এই ৰস, ভক্তি ৰসত যিজন নিমজ্জিত হৈ থাকিব পাৰিছে, সেই ভকতজনক মই নমস্কাৰ কৰিছো, মই সেৱা কৰিছো। আৰু সেই ভক্তজনৰহে প্ৰভু ভগৱন্ত দাস। মুক্তিটো নিস্পৃহ যিটো সেই ভকতক নমো ৰসময় মাগুহু ভকতি, সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি। নিজৰ ভকতৰ বৈশ্য, সেইজন ভকতৰহে বৈশ্য কৃষ্ণ।
যিজন ভক্তি ৰসৰ প্ৰেম সাগৰত বুৰ গ'ল তাতেহে সাঁতুৰি নাতুৰি থাকে ৰসত তেওঁ মজি আছে সেইজনহে কৃষ্ণই কি বুলি কৈছে সেইজনহে মোৰ সেইজন মোৰ বুলি কৈছে আনক কাৰোবাক কৈছে কাক কৈছে প্ৰহ্লাদক মোৰ বুলি কৈছে কৃষ্ণই নহয় বলিক মোৰ বুলি কৈছে ধ্ৰুৱক মোৰ বুলি কৈছে কেজন মানুহে মোৰ বুলি কৈছে আমিতো আজি বহুত বিভিন্ন পৰ্যায়লৈ গৈছো সাধনৰ ক্ষেত্ৰত কেতিয়াবা কৈছে নেকি কৃষ্ণই যে এইজন মোৰ দেই গতিকে সেই কৃষ্ণৰ প্ৰিয় পাত্ৰ হবলৈ হলে সিও ভৈল্য মূৰ ময়ো ভৈল্য তাৰ বৈশ্য সেই পৰ্যায়লৈ যাবলৈ গলে তেওঁ ভক্তি সাধন কৰিব লাগিব অৰ্থাৎ ঈশ্বৰৰ যি গুণ কীৰ্তন তেওঁ যদি অহৰ্নিশ কৰি থাকে সেই ভক্তি সাধনখনত যদি তেওঁ গৈ থাকে তেওঁ ঈশ্বৰৰ প্ৰিয় পাত্ৰ হ'ব বা ভগৱান এইখিনি আমাৰ প্ৰয়োজনীয় কথা মই ভাগৱত ব্যাখ্যাৰ আৰম্ভতে কৰোঁ এতিয়া ইয়াত ক'লে যে আজি আমি যিজন পৰম পুৰুষৰ বিষয়ে আমি কৈ আছো এই পৰম পুৰুষজনক কেৱল ভাগৱত শাস্ত্ৰই যে গোটেই অনন্ত কোটি জগতৰ ঈশ্বৰ বুলি কৈছে এনে নহয় এইজনক বেদ বেদান্ত উপনিষদ যত যিমান শাস্ত্ৰ আছে ইয়াত কৈছে যে চাৰি বেদে 14 শাস্ত্ৰ কৃষ্ণকে কয় যিমান বিলাক শাস্ত্ৰ আছে বেদকে আৰম্ভ কৰি গোটেই শাস্ত্ৰবিলাকৰ মূল উপাস্য তত্ত্বটো কেৱল কৃষ্ণ বুলি পেলাই কৈছে আজি ইয়াত কৈছে যে সেইজনকে জ্ঞান মাৰ্গীসকলেও বুজিছে সেইজন অদ্বৈত তত্ত্ব যাক বেদত ব্ৰহ্ম বুলি পেলাই কৈছে আৰু জ্ঞান মাৰ্গীসকলে কি কৰে সেই অদ্বৈত ব্ৰহ্ম যিজন নিগুণ সেই নিপুণজনৰ উপাসনা কৰে এই জ্ঞান মাৰ্গী সাধকসকলে ইয়াত ঈশ্বৰক বুজিবলৈ দুটা পন্থৰ কথা আমি শাস্ত্ৰসমূহ অধ্যয়ন কৰিলে পাওঁ এটা হ'ল জ্ঞান মাৰ্গ এটা হ'ল কৰ্ম মাৰ্গ আৰু পিছলৈ উপনিষদীয় যুগত উপাসনা পদ্ধতি বুলি আৰু এটা মাৰ্গৰ কথাও কৈছে তাৰ লগতে ভক্তিক সংযোগ কৰা হৈছে কিন্তু আৰম্ভণিতে বেদৰ দুটা মাৰ্গ আছিলে এটা হ'ল জ্ঞান মাৰ্গ এটা হ'ল কৰ্ম মাৰ্গ এই যিসকল জ্ঞান মাৰ্গী সাধক যদিও তেওঁলোকে সেই অক্ষয় ব্ৰহ্ম যাক নিৰ্গুণ ব্ৰহ্ম বুলি কৈছে সেই নিৰ্গুণ ব্ৰহ্মৰ উপাসক আছিল এই জ্ঞান মাৰ্গীসকল জ্ঞান মাৰ্গীসকলে জ্ঞান মাৰ্গেৰে সেইজন ব্ৰহ্মক পাবৰ কাৰণে তেওঁলোকে আমাৰ যেনেকে ঈশ্বৰ পাবৰ কাৰণে আমাৰ সাধনৰ পন্থ আছে শৰণ ল'ব লাগে ভজন ল'ব লাগে মালা ল'ব লাগে এনেকে সাধনৰ যেনেকে স্তৰ আছে ঠিক তেনেকে এই জ্ঞান মাৰ্গীসকলেও সেইজন নিৰ্গুণ তত্ত্ব কৃষ্ণ পাবলৈ কাৰণে তেওঁলোকে তেনেকুৱা পন্থ আছে তেওঁলোকে প্ৰথমে তাত শ্ৰৱণ আছে মনন আছে আৰু নিধি ধ্যান বুলি কৈছে নিধি ধ্যানৰ দুটা প্ৰকাৰ এটা হ'ল ধ্যান এটা হ'ল সাধনা শ্ৰৱণ অৰ্থাৎ যিটো বেদান্ত বাক্য এই জ্ঞান মাৰ্গীসকলৰ সাধনা কথা কৈছো ইয়াত এই জ্ঞান মাৰ্গীসকলৰ কথাও যে কৈছে আওবকীয়া যে সেই জ্ঞান মাৰ্গীসকলে যে কৃষ্ণকে যে উপাসনা কৰে এইটো কৈছে নহয় যে কৃষ্ণক পাইব লাগি কৰে যজ্ঞ যত অপযজ্ঞ কৰিয়া কৃষ্ণক পাই লাগো এই তাৰপিছতে জ্ঞানৰ পথে কৃষ্ণকে সেয়া জ্ঞানী গম মাৰ্গটো যদিও বেলেগ নিগুণ ব্ৰহ্মক উপাসনা কৰে কিন্তু মূলত উপাসনা কৰিছে কৃষ্ণ কাৰণ বেদৰ মূল তত্ত্বটো হৈছে কৃষ্ণ সেইখিনি সময়ত এই ব্ৰহ্মকে নিগুণ ব্ৰহ্ম হিচাপে তেওঁলোকে উপাসনা কৰিছিলে কি পদ্ধতিৰে শ্ৰৱণ কীৰ্তন মনন নিধি ধ্যান শ্ৰৱণ মানে বেদান্ত বাক্য আমাৰ যেনেকে শৰণাচাৰ্যে শৰণ বাক্য দিয়ে এই শ্ৰৱণটো হলেতো বেদান্ত বাক্য সেই বেদান্ত বাক্যটো কি যে তত্ত্বমসি অয়ম আত্মা ব্ৰহ্ম এয়া হ'ল বেদান্ত বাক্য মই ব্ৰহ্ম
তত্ত্বমসি 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 অয়ম আত্মা ব্ৰহ্ম মই ব্ৰহ্ম এই পৰ্যায়টোলৈ যাবৰ কাৰণে সেই বেদান্ত বাক্যটো গুৰুসকলে শিষ্যসকলক দিয়ে তাক মনন কৰিব দিয়ে শ্ৰৱণ প্ৰথমে শুনিলে বেদান্ত বাক্যটো তাৰপৰা মনন কৰিব দিয়ে মনন কৰাৰ পিছত কি আছে নিধি দিয়া বুলিবলৈ কৈছে অৰ্থাৎ ধ্যান আৰু সাধনা সেই অদ্বৈত তত্ত্বটোক তেওঁলোকে জ্যোতি হিচাপে তেওঁলোকে তাক কি কৰে চিন্তা কৰে জ্যোতি হিচাপে আমাৰ নিচিনা যেনেকে কৃষ্ণৰ অষ্টভুজি চতুৰ্ভুজি সেইটো চিন্তা নাই তাত কিন্তু সেইকাৰণে সেই ব্ৰহ্মক নিৰ্বিশেষ ব্ৰহ্ম বুলি কৈছে শংকৰাচাৰ্যকে আদি কৰি যিসকল পণ্ডিত আছে সেই পণ্ডিতসকলে সেই ব্ৰহ্মক নিৰ্বিশেষ ব্ৰহ্ম বুলি পেলাই কৈছে অৰ্থাৎ নিৰ্গুণ ব্ৰহ্ম গতিকে সেই নিৰ্গুণ ব্ৰহ্ম তাক জ্যোতি স্ফুলিংগ হিচাপে তেওঁলোকে ধ্যান কৰিব লাগে গতিকে ব্ৰহ্ম সম্পৰ্ক ব্যাখ্যা কৰিবলৈ গৈ যাজ্ঞবল্ক্যই যেতিয়া এখন মহা হেৰি পাতিছিলে সন্মিলন পাতিছিলে গাৰ্গী নামৰ ঋষিগৰাকী সৈতে যুদ্ধ হোৱা নাছিল জানো উপনিষদত আছেতো গৈ গৈ বিভিন্ন কথা গৈ 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 ব্ৰহ্ম কি শেষত গৈ তেওঁ কৈছিল যে ব্ৰহ্মৈক্য তেজ হৈব তেজ মানে মহাজ্যোতিষ্মান তেজমান সেইটো ব্ৰহ্ম বুলি পেলাই তাত সিদ্ধান্ত দিয়া হৈছে আৰু সেই মহা তেজৰ শক্তিতহে শক্তিমান সূৰ্য সেই শক্তিৰ সামান্য অংশ লৈ পেলাইহে সূৰ্যৰ পোহৰ দিব পাৰিছে আৰু সেই সূৰ্যৰ সেই সামান্য পোহৰৰ প্ৰভাৱতহে আমি দিনত দেখা পাইছো হয়নে নহয় যদি সূৰ্য নাথাকিলে তেন্তে দিনত আমি সকলোকে মুখখন দেখিছো ৰাতি সূৰ্য নাথাকাৰ কাৰণে আমি দেখা নাপাওঁ হয়নে অকণমান সামান্য শক্তিটোহে সূৰ্যৰ সেই পৰম তত্ত্বৰ পৰা পাইছে কাৰ পৰা ব্ৰহ্মৈক্য তেজ হৈব সেই ব্ৰহ্মৰ পৰা সেই ব্ৰহ্মক তেওঁলোকে তেজ হিচাপে অৰ্থাৎ জ্যোতি হিচাপে তেওঁলোকে কল্পনা কৰিছিল তাক সাধনা কৰিছিল আৰু সাধনাত সিদ্ধি লাভ হৈ তেওঁলোকে সেই সকলোতে বেবেষ্টি ইতি বিষ্ণু আমি যেনেকে সকলোতে ব্ৰহ্মময় দেখা যিটো ব্যৱস্থা আমাৰ সাধনাত আছে তেওঁলোকে সেই সাধনাত চূড়ান্ত তত্ত্বত যেতিয়া উপনীত হৈছিল তেওঁলোকৰ কাৰণে অয়ম আত্মা ব্ৰহ্ম কুকুৰটোতো মই আছো মই কুকুৰটো মই বনডাল মই গছডালো মই সমস্ততে যিটো সমভাৱ এই তত্ত্বত যেতিয়া উপনীত হ'বগৈ তেওঁ সাধনা সিদ্ধি লাভ কৰে এইটো বৰ জটিল পন্থ গতিকে এই জটিল পন্থটো কলি যুগৰ লোকসকলৰ কাৰণে মহা দুষ্কৰ কলি যুগৰ লোকসকলৰ কাৰণে এই পন্থটো মহা দুষ্কৰ আৰু এই পন্থটো যে সেই লোকেও নোৱাৰে কাৰণ সেইখিনি সময়ত সামাজিক কিছুমান বাধ্যবাধকতা আছিল যে কোনো কাচিত দুই এটা শ্ৰেণীয়েহে ধৰ্ম সাধন কৰিব পাৰিছিলে আপোনাৰ স্মৃতি গ্ৰন্থসমূহ যদি পঢ়ে যিমানবিলাক বিষ্ণুকে যি স্মৃতি গ্ৰন্থ আছে তাত আজি আমি ক্ষুদ্ৰসকলে বহি পেলাই এনেকে ধৰ্মীয় আলাপ আলোচনা কৰা যিটো পদ্ধতি যিটো ব্যৱস্থা সেইখিনি সময়ত তাত কিন্তু এওঁলোকৰ কোনো তাত ধৰ্মৰ নামত কিবা এটা সামান্য কাম কৰাও তেওঁলোকৰ কোনো তাত ব্যৱস্থা নাছিলে ধৰ্ম সাধন কৰিব নোৱাৰিছিলে স্মৃতি শাস্ত্ৰই তেনেকৈ ব্যৱস্থা দি থৈ গৈছিলে কিন্তু আমাৰ জীৱসমূহৰ ইমানেই কল্যাণ সাধনকাৰক মহাপুৰুষ শংকৰদেৱ যে সেইজন শংকৰদেৱে আহি পেলাই এই শ্ৰুতি স্মৃতি যিবিলাক বাধ্যবাধকতা আছিলে এই গোটেইবিলাক তেখেতে নাইকিয়া কৰি যে ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি গ'ল দাতাটো চুৰজাৰ ব্ৰাহ্মণ চাণ্ডাল একাকাৰ এক কৰি পেলাই যিজনে হৰি গৈছে তেওঁ যদি মুচি হয় তেওঁ খুচি হ'ব পাৰে আৰু যিজন যদি ব্ৰাহ্মণ হয় শ্ৰেষ্ঠ প্ৰকৃত জন্মগ্ৰহণ কৰে তেওঁ যদি ঈশ্বৰ নহয় তেওঁ মুচি হৈ বুলি পেলাই গৈছে আৰু একেলগে এনেকে আমি পুৰুষ মহিলা বহি পেলাই ঈশ্বৰ সাধনৰ কথা ভক্তিৰ কথা ধৰ্মৰ কথা ক'ব পৰা যিটো ব্যৱস্থা আজিও অসমৰ বাহিৰে ভাৰতৰ সকলোতে ব্যৱস্থাটো আপোনালোকে দেখিবলৈ বা শুনিবলৈ নাপায়
এটা সময়তো নাছিলেই। গতিকে সেইফালৰ পৰা আমি মহাভাগ্যৱান যে আমাক মহাপুৰুষে ইমান এটা শুদ্ধ ধৰ্ম দিলে, যিটো ধৰ্ম স্ত্ৰী শুদ্ধে কৰে যদি আমাৰ ভগৱতী তাহাঁতৰ পঢ়িবা একো তত্ত্ব মহামতি। আপুনি জ্ঞান মাৰ্গলৈ যাব নালাগে, বেলেগ মাৰ্গ অনুশীলন কৰিব নালাগে, কেৱল সেই তাহানি যিজন ব্ৰহ্ম, যদি নিৰ্গুণ ব্ৰহ্ম আছিল শংকৰদেৱে, কিন্তু সেই সগুণ ব্ৰহ্মৰ উপাসনাৰ পদ্ধতিৰ কথাটোহে কীৰ্তনৰ আৰম্ভণি গৈছে যে প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন। নিৰ্গুণ ব্ৰহ্ম সাধনা কথাটো মহাপুৰুষে কোৱা নাই, সেই সগুণ ব্ৰহ্মৰ উপাসনা পদ্ধতিৰ কথাটোহে আৰম্ভণি কীৰ্তনত তেখেতে লিখিছে। গতিকে সেইজন পুৰুষে কি কৈছে, লীলা কৰি তেহু পূৰ্বে প্ৰকৃতি সজিলা মায়া গুণ দ্বাৰাইতো ব্ৰহ্মাণ্ড নিমিলা। মোৰ তত্ত্ব সেই এজনেই, সেই অদয় পুৰুষে এজনেই, সেই ব্ৰহ্মৰ পৰাই এই গোটেই জগতৰ সৃষ্টি হৈছে। আৰু সৃষ্টিৰ আৰম্ভণিতে এই দ্বিতীয় স্কন্ধতো লিখিছে যে অকলশৰে থাকি মই কৰিম কিন্তু কাজ, হৃদয়তো মহামায়া পৰিলন্ত বাজ। তেওঁ নিজে এটা প্ৰকৃতি সৃষ্টি কৰি পেলাই তাত বীৰ্য ধাৰণ কৰি পেলাই কেনেধৰণে সৃষ্টি তত্ত্ব 24 তত্ত্ব ৰচনা কৰিছে, এই তৃতীয় স্কন্ধ ভাগৱতত এই কথাখিনি আছে। আৰু সেইকাৰণে কৈছে তেওঁ নিজৰ অংশ হিচাপে প্ৰকৃতি সৃজন কৰি পেলাই এই সৃষ্টি তত্ত্ব ৰচনা কৰিছে।